ছিন্নমুণ্ড বা যিবোৰ নিষিদ্ধ মাংস গোধনৰ ছিন্নমুণ্ড আৰু নিষিদ্ধ মাংস বিভিন্ন প্ৰান্তত হিচৰতি কৰি দিবলৈ চেষ্টা কৰিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ মাজলৈ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। কেৱল ধুবুৰী বা গোৱালপাৰাতে সীমাবদ্ধ হৈ থকা নাই সেই অপশক্তি, এইবাৰ লখিমপুৰলৈকে শিপাই গৈছে আৰু লখিমপুৰত তাক লৈ আতংকৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনাক্ৰম এনেধৰণৰ এটা নামঘৰৰ পৰা মাত্ৰ কেইমিটাৰমান নিলগত ঠিক নামঘৰৰ সন্মুখ ভাগত গোধনৰ ছিন্নমুণ্ড উদ্ধাৰ হৈছে লখিমপুৰৰ এই অঞ্চলটো হৈছে যি অঞ্চলত এই ঘটনা সংঘটিত হৈছে পানীগাঁও থানাৰ আৰক্ষী থানাৰ অধীনৰ সেই অঞ্চলটো আৰু সেই নামঘৰটোৰ নাম হৈছে ঢকুৱাখনীয়া চিৰিংচুক নামঘৰ। এই ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখতেই গোধনৰ ছিন্নমুণ্ড উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনে আচলতে এই নিষিদ্ধ মাংসবোৰ হিন্দু ধৰ্মৰ উপাসনাস্থলীৰ সন্মুখত ৰাখিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বহুকেইটা এই ক্ষেত্ৰত প্ৰশ্ন থাকিব। নিৰ্বাচন আহি আছে, বেছিদিন নাই। 2026 নিৰ্বাচনৰ আগে হঠাৎ এই অপশক্তিয়ে মূৰ দাঙি উঠিছে। কি কাৰণ থাকিব পাৰে? এই অপশক্তি কেনেধৰণৰ অপশক্তি হ'ব পাৰে, কাৰ দ্বাৰা প্ৰৰোচিত হ'ব পাৰে বা কাৰ আঙুলিৰ ঠাৰত নাচি থকা অপশক্তি হ'ব পাৰে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ধুবুৰীত আপোনালোকে দেখিবলৈ পাইছিল কেনেধৰণৰ এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছিল। ধুবুৰীত যেতিয়া 2-3টা জেগাত ৰাজহুৱা স্থানত তাকো হিন্দুৰ মন্দিৰৰ ঠিক আশে পাশে নিষিদ্ধ মাংস ওলাইছিল তেতিয়া হাহাকাৰ লাগিছিল। ধুবুৰীৰ বহুকেইজন লোক, বহুকেইটা দল সংগঠন ওলাই আহিছিল, আৰক্ষীয়েও বিচাৰ খোচাৰ চলাইছিল। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী নিজে তালৈ যাব লগা হৈছিল, নতুন আৰক্ষী অধীক্ষক নিযুক্তি দিবলগীয়া হৈছিল। মুখ্যমন্ত্ৰী নিজে ঢপলিয়াই কৈছিল আৰু মুখ্যমন্ত্ৰীয়ে কৈছে তেতিয়া যে যিসকলে এনেধৰণৰ কাম কৰি আছে তেওঁলোকক দেখা মাত্ৰে গুলিয়াই দিব লাগে। মুখ্যমন্ত্ৰীয়ে সেই কথাও ক'বলৈ বাধ্য হৈ গৈছিল। যিবোৰ অপশক্তি, আনকি বাংলাদেশৰ দ্বাৰা সেই অপশক্তি নিয়ন্ত্ৰিত হয় বুলি এটা খবৰ ওলাইছিল, মুখ্যমন্ত্ৰীয়ে সেই কথা উল্লেখ কৰিছিল। আনকি শিল দলিওৱা যিবোৰ দুষ্ট চক্ৰ আছে সেই শিল দলিওৱা দুষ্ট চক্ৰবোৰক নাকি লগাবলৈ আৰক্ষীয়ে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে তেতিয়াই নিৰ্দেশ দিছিল। আৰু সেই নিৰ্দেশৰ ভিত্তিতেই ধুবুৰী আৰক্ষীয়ে, নতুন আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত ধুবুৰী আৰক্ষীয়ে জোৰদাৰ গতিত অভিযান চলাইছিল। সেই অভিযানৰ সময়ত বহুকেইজনক কৰায়ত্ব কৰা হৈছিল আৰু তাৰ পাছত ধুবুৰী কিছু পৰিমাণে শান্ত হ'ল। এতিয়া প্ৰায় শান্ত বুলি ক'ব পাৰি, কিন্তু সেই নিষিদ্ধ শক্তিটো যিটোৱে বাংলাদেশৰ পৰা নিয়ন্ত্ৰণ কৰি আছে এতিয়াও কিন্তু প্ৰচেষ্টা এৰি দিয়া নাই। সেই প্ৰচেষ্টা তাৰপিছত গোৱালপাৰাত দেখিবলৈ পোৱা গ'ল। গোৱালপাৰাত হিন্দুৰ মন্দিৰৰ আশে পাশে এনেধৰণৰ নিষিদ্ধ মাংস ওলোৱাৰ পাছতে হাহাকাৰ লাগিল। আৰক্ষী আহিলে, আৰক্ষীয়ে ঘটনাস্থলীত তদাৰক কৰিলে, তাৰপাছত বিভিন্নজনক কৰায়ত্ব কৰাৰ কথা ক'লে। তাৰপিছত পৰিস্থিতি কিছু শান্ত হ'ল, কিন্তু সেই উত্তেজনাবোৰ মাৰ নৌযাওঁতে এইবাৰ উজনি অসমৰ লখিমপুৰ পালেগৈ এনেধৰণৰ ঘটনাক্ৰমে। আৰু লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত এইবাৰ ঘটনাটো সংঘটিত হৈছে, যিটো নামঘৰ পানীগাঁও আৰক্ষী থানাৰ অধীনত পৰে। আৰু পানীগাঁও আৰক্ষী থানা কালি নিশাৰ ভাগতেই তাত উপস্থিত হ'ল আৰু নিশাৰ ভাগতে উপস্থিত হৈ বিচাৰ খোচাৰ কৰিলে। ইতিমধ্যে কেইবাজনকো কৰায়ত্ব কৰা হৈছে। তাৰে কেইজনমানৰ নাম আমাৰ হাতত আহিছে, নামবোৰ ক'ব বিচাৰিছোঁ। মনচুৰ আলীক কৰায়ত্ব কৰা হৈছে, ৰেজাক আলীক কৰায়ত্ব কৰা হৈছে, চাহা আলীক কৰায়ত্ব কৰা হৈছে, দিলৱাৰ হুছেইনক কৰায়ত্ব কৰা হৈছে আৰু দিলদাৰ হুছেইনক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। এই যিকেইটা নাম সন্মুখত আহিছে, যিকেইটা কৰায়ত্ব কৰা হৈছে, সেই কৰায়ত্ব কৰাকেইটা আনকি নিষিদ্ধ মাংসৰ বেপাৰৰ সৈতেও জড়িত বুলি অভিযোগ উত্থাপন হৈছে। আৰু নিষিদ্ধ মাংসৰ বেপাৰ কৰা এই যিকেইটা নৰপিশাচ, সেই নৰপিশাচকেইটা গোধনৰ যিকেইটা বেপাৰ কৰে সেইকেইটাই এনেধৰণৰ কাম কৰা বুলি প্ৰথম অৱস্থাত আৰক্ষীয়ে কিছু সন্দেহ কৰিছে। এওঁলোকক আটক কৰি জেৰা চলাই আছে, কিন্তু কেৱল জেৰা চলালেই সকলো কথা শেষ নহয় বুলি স্থানীয় লোকে উল্লেখ কৰিছে। এওঁলোকৰ লগত যিটো দুষ্ট শক্তিয়ে শিপাই আছে সেই দুষ্ট শক্তিকো নাকি লগাব লাগিব বুলি ঢকুৱাখনীয়া অঞ্চলৰ স্থানীয় লোকসকলে দাবী কৰিছে। আৰক্ষী অধীক্ষকৰ ভাষ্য আছে, স্থানীয় বিধায়কৰ ভাষ্য আছে। আমি লখিমপুৰৰ স্থানীয় বিধায়ক মানৱ ডেকা আৰু আৰক্ষী অধীক্ষকৰ ভাষ্য শুনাব বিচাৰিম। কি ক'লে তেওঁলোকে এবাৰ শুনক। ঢকুৱাখনীয়া চিৰিংচুক গাঁও নামঘৰ আছে, নামঘৰটোৰ ওচৰত ৰাস্তাত 3টা গৰু লাও খোলা পৰি থকা বুলি কয়। গোটেই খবৰ পাই আমাৰ পুলিচৰ টিম গৈ সেইকেইটা চিজ কৰে আৰু আমি তাৰে মানুহৰ লগত কথা পাতি আৰু আমি অনুসন্ধান কৰি কিছু সন্দেহজনক ঠাইত আমি অভিযান চলাওঁ আৰু আমি কালি 5জন আৰু আজি ৰাতিপুৱা 2জন, এইটোতে 7জন মানুহক আমি
আটক কৰোঁ আৰু তাৰে মনচুৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত আমি প্ৰায় একেই গৰু লাও খোলা আমি আৰু 3টা পাওঁ আৰু কিছু আপত্তিজনক বস্তু পাওঁ আমি সেইখিনি আমি চিজ কৰিছোঁ আমি ঘটনাটোৰ অনুসন্ধান কৰি আছোঁ টেকনিকেল এভিডেন্স কালেক্ট কৰিছোঁ আৰু এনালাইচিছ কৰিছোঁ এইবিলাক আমি যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকক যাতে আমি আইনমতে তেওঁলোকৰ বিপক্ষে যাতে আইনমতে ব্যৱস্থা ল'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ সুৰ আলী ৰাজ্জাক আলী চাহা আলী দিলৱাৰ হুছেইন আবুল কালাম আলী জাহিদুল ইছলাম তেওঁলোকক আমি আটক কৰিছোঁ আৰু এই সংকাৰৰ পানীগাঁও থানাত কেছ এটা ৰেজিষ্টাৰ হৈছে পানীগাঁও PS কেছ নম্বৰ 37/2025 আণ্ডাৰ ছেকশ্যন 61(2A) 298 299 196(2) 329(3) 35 BNS reduced section 13(1) Assam Cattle Prevention Act ঢকুৱাখনীয়া চিৰিংচুক গাঁও যিটো নামঘৰ আছে নামঘৰটোৰ ওচৰত ৰাস্তাত 3টা গৰু লাও খোলা পৰি থকা বুলি কয় এটা খবৰ পাই আমাৰ পুলিচৰ টিম গৈ সেইকেইটা চিজ কৰে আৰু আমি তাৰে মানুহৰ লগত কথা পাতি আৰু আমি অনুসন্ধান কৰি কিছু সন্দেহজনক ঠাইত আমি অভিযান চলাওঁ আৰু আমি কালি 5জন আৰু আজি ৰাতিপুৱা 2জন টোটেল 7জন মানুহক আমি আটক কৰোঁ আৰু তাৰে মনচুৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত আমি প্ৰায় একেই গৰু লাও খোলা আমি আৰু 3টা পাওঁ আৰু কিছু আপত্তিজনক বস্তু পাওঁ আমি সেইখিনি আমি চিজ কৰিছোঁ আমি ঘটনাটোৰ অনুসন্ধান কৰি আছোঁ টেকনিকেল এভিডেন্স কালেক্ট কৰিছোঁ আৰু এনালাইচিছ কৰিছোঁ এইবিলাক আমি যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকক যাতে আমি আইনমতে তেওঁলোকৰ বিপক্ষে যাতে আইনমতে ব্যৱস্থা ল'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ সুৰ আলী ৰাজ্জাক আলী চাহা আলী দিলৱাৰ হুছেইন আবুল কালাম আলী জাহিদুল ইছলাম তেওঁলোকক আমি আটক কৰিছোঁ আৰু এই সংকাৰৰ পানীগাঁও থানাত কেছ এটা ৰেজিষ্টাৰ হৈছে পানীগাঁও PS কেছ নম্বৰ 37/2025 আণ্ডাৰ ছেকশ্যন 61(2A) 298 299 196(2) 329(3) 35 BNS reduced section 13(1) Assam Cattle Prevention Act লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ এইখিনি মন্তব্য আপোনালোকে শুনিলে আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্টভাৱে কৈছে যে গোচৰ ৰুজু হৈছে আৰক্ষী তদন্ত কৰিছে কিন্তু আচৰিত ধৰণে এটা টুইষ্ট আছে এই ক্ষেত্ৰত কাৰণ এই যেটো ঢকুৱাখনীয়া চিৰিংচুক নামঘৰ আছে সেই ঢকুৱাখনীয়া চিৰিংচুক নামঘৰটোত কিছুদিন পূৰ্বে চুৰি কাৰ্য সংঘটিত হৈছিল চুৰি কাৰ্যৰ পাছত সেই নামঘৰটোৰ সন্মুখত এনেধৰণে নিষিদ্ধ মাংস উদ্ধাৰ হোৱা এই গোটেইখিনিৰ কথা কৰবাত কিবা নহয় কিবা এটা লিংক আছে মন কৰিব ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত এই নিষিদ্ধ মাংস উদ্ধাৰ হৈছে কালি নিশা তাৰ পূৰ্বে কেইদিনমান আগে নামঘৰটোত চুৰি কাৰ্য সংঘটিত হৈছিল এই চুৰি কাৰ্য কোনে সংঘটিত কৰিছিল স্বাভাৱিকতে এনেধৰণৰ ব্যক্তি কৰিব লাগিব আৰু তাৰ পাছত নিষিদ্ধ মাংস এনেধৰণৰ ব্যক্তিয়ে পেলাইছে মানে ইয়াত যে তৃতীয় শক্তি এটাই ক্ৰিয়া কৰি আছে সেইটো কৰবাত স্পষ্ট হৈছে যেন অনুমান হয় লখিমপুৰৰ বিধায়কগৰাকীয়ে কি কয় আমি বিধায়ক মানৱ ডেকাৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ এই ঘটনাখিনিতে মই গাঁৱৰ ৰাইজৰ লগত যেটো কথা পাতি গম পালোঁ খুব সিস্টেমেটিক্যালি কৰা হৈছে ওচৰতে এখন সত্ৰ আছিল সত্ৰখনকো এটেক কৰি পিনে আজি 20 বছৰমান আগতে তাত এতিয়া অস্তিত্ব নাইকিয়া হ'ল ইয়াতে বেয়া বস্তু এটা যেটো আমি হিন্দু ধৰ্ম মতে আমাৰ হেতু আমি ভাবাটো বেয়া কথা তেনেকুৱা ধৰণৰ বস্তু কালি ইয়াতে পেলাই থৈ গৈছে কৰি মানৱখিনিক আতংকিত কৰোৱা হৈছে কিন্তু সৰকাৰ আমি হস্তম মই ৰাতিয়ে গম পাইছো মোক ভিডিপি পা তেখেতে জনাইছিলে জনোৱাৰ লগে লগে আমি জিলা প্ৰশাসন খুব ক্ষিপ্ৰতাৰে বস্তু ৰিকভাৰি কৰা হৈছে মানুহ এৰেষ্ট হৈছে 7 জনমান ব্যক্তি এতিয়ালৈকে এৰেষ্ট হৈছে আৰু বিভিন্ন আজিকালি জানে যে বাছিটো যাব নোৱাৰিব আজিকালি বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হয় মোবাইল বিভিন্ন কথা আছে কৰি ইতিমধ্যে অতিৰিক্ত ফোৰ্স আনা হৈছে এই ৰাইজৰ কিছু ডিমান্ড আছে আখেপাখে গোটে ব্যৱস্থাটো লৈ এই অঞ্চলটোৰ আখেপাখৰ ব্যৱস্থা লৈ ৰাইজৰ কিখিনি ডিমান্ড আছে তেওঁলোকে লিখিত আকাৰে কালি দিব মই মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে 3-4 বাৰ ফোন কৰি ঘটনা সম্পৰ্কে মোৰ লগত অৱগত হৈ আছে জিলা প্ৰশাসনৰ লগতো কৰণীয় যিখিনি আছে সেইখিনি একদম কঠোৰ হাতেৰে কৰা হ'ব তাত কোনো
কোনো হাৰি যাব নোৱাৰিব আৰু ৰাইজে অকল এইটো এটা ঘটনাৰ এটা অংশহে আৰু বিভিন্ন ঘটনা আছে মই গম পাইছোঁ সেই ঘটনাবিলাকক কঠোৰ হাতেৰে দমন কৰা হ'ব আৰু ইয়াৰ ফলাফল ৰাইজক সুফলাফল দিয়া হ'ব গোটেই ঘটনাখিনিতে মই গাঁৱৰ ৰাইজৰ লগত যিটো কথা পাতি গম পালোঁ খুব ছিষ্টেমেটিকেলি কৰা হৈছে ওচৰতে এখন সত্ৰ আছিলে সত্ৰখনকো এটেক কৰি পিনে আজি 20 বছৰমান আগতে তাত এতিয়া অস্তিত্ব নাইকিয়া হ'ল ইয়াতে বেয়া বস্তু এটা যিটো আমি হিন্দু ধৰ্ম মতে আমাৰ সেইটো আমি ভাবাটো বেয়া কথা তেনেকুৱা ধৰণৰ বস্তু কালি ইয়াতে পেলাই থৈ গৈছে কৰি মানুহখিনিক আতংকিত কৰোৱা হৈছে কিন্তু চৰকাৰ আমি হস্তম মই ৰাতিয়ে গম পাইছোঁ মোক ভিডিপি পৰা তেখেতে জনাইছিলে জনোৱাৰ লগে লগে আমি জিলা প্ৰশাসন খুব ক্ষিপ্ৰতাৰে বস্তু ৰিকভাৰী কৰা হৈছে মানুহ এৰেষ্ট হৈছে 7জনমান ব্যক্তি এতিয়ালৈকে এৰেষ্ট হৈছে আৰু বিভিন্ন আজিকালি জানে যে বাচিটো যাব নোৱাৰিব আজিকালি বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হয় মোবাইল বিভিন্ন কথা আছে কৰি ইতিমধ্যে অতিৰিক্ত ফ'ৰ্চো অনা হৈছে এই ৰাইজৰ কিছু ডিমাণ্ড আছে আশে পাশে গোটেই ব্যৱস্থাটো লৈ এই অঞ্চলটোৰ আশে পাশৰ ব্যৱস্থাৰ লৈ ৰাইজৰ কিখিনি ডিমাণ্ড আছে তেওঁলোকে লিখিত আকাৰে কালি দিব মই মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে 3-4 বাৰ ফোন কৰি ঘটনা সম্পৰ্কে মোৰ লগতো অৱগত হৈ আছে জিলা প্ৰশাসনৰ লগতো কৰণীয় যিখিনি আছে সেইখিনি একদম কঠোৰ হাতেৰে কৰা হ'ব তাত কোনো হাৰি যাব নোৱাৰিব আৰু ৰাইজে অকল এইটো এটা ঘটনাৰ এটা অংশহে আৰু বিভিন্ন ঘটনা আছে মই গম পাইছোঁ সেই ঘটনাবিলাকক কঠোৰ হাতেৰে দমন কৰা হ'ব আৰু ইয়াৰ ফলাফল ৰাইজক সুফলাফল দিয়া হ'ব কঠোৰ হাতেৰে দমন কৰা হ'ব এনে অপশক্তিক মুখ্যমন্ত্ৰীয়ে ঘনে ঘনে খবৰ লৈ আছে অতিৰিক্ত ফ'ৰ্চ তাত নিয়োগ কৰা হৈছে আৰু প্ৰায় 7জন মানক এতিয়ালৈকে কৰায়ত্ব কৰা হৈছে কঠোৰ শাস্তি দিয়া হ'ব তেওঁলোকক এয়া স্থানীয় বিধায়কৰ মন্তব্য কিন্তু সংযোগটো এবাৰ চাওক কেনেধৰণৰ আচৰিত সংযোগ প্ৰথমে ধুবুৰী তোলাল যি ধুবুৰী সদায় স্পৰ্শকাতৰ ধুবুৰীৰ কাষতে আছে বাংলাদেশৰ পৰা এটা অপশক্তিয়ে সেই চেষ্টা কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল তাৰপিছত গোৱালপাৰা তোলাল আৰু এতিয়া গৈ লখিমপুৰ পালেগৈ মানে কেনেধৰণৰ সংযোগ চাওক এনেকৈ ঘূৰি পোনপটীয়াকৈ উজনিলৈ গুচি যোৱা বা লখিমপুৰলৈ গুচি যোৱা সি কি বুজাইছে সেই পৰিস্থিতিটোক লৈ কিয় উত্তেজনাৰ সৃষ্টি হৈছে তাত নুবুজা সাঁথৰ কৰবাত থাকিব পাৰে এই বিষয়বোৰক লৈ স্বাভাৱিকতে ইয়াত কেনেধৰণৰ অপশক্তি আছে কেনেধৰণৰ দুষ্ট চক্ৰ আছে সেই দুষ্ট চক্ৰক নাকি লগাবলৈ এতিয়া ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি দাবী কৰিছে কিন্তু সেই দুষ্ট চক্ৰক পুলিয়ে পোখাই উভালিব লাগিব বুলিও বহুতে সদৰি কৰিছে কাৰণ সমান্তৰালভাৱে আজি উজনি অসমৰ আন এখন চহৰ যোৰহাটতো কিছু পৰিমাণে চাঞ্চল্যৰ সৃষ্টি হৈছিল পাছত অৱশ্যে খবৰটো নিশ্চিত নহয় কিন্তু কিছু পৰিমাণে এনেধৰণৰ এটা খবৰ ওলাইছিলে যোৰহাটতো যি কি নহওক এই বিষয়বোৰ অত্যন্ত চিন্তনীয় ইতিমধ্যে ধুবুৰীত প্ৰতিখন দোকানৰ সন্মুখত চিচিটিভি লগোৱাটো বাধ্যতামূলক কৰা হৈছে আপোনালোকেও গম পায় ধুবুৰী অতি স্পৰ্শকাতৰ আৰু প্ৰতিখন ব্যৱসায় বাণিজ্য বা দোকান পোহাৰ প্ৰতিখনৰ আগত চিচিটিভি থাকিব লাগিব ধুবুৰীত যাতে সকলো দৃশ্য চিচিটিভিত বন্দী হৈ থাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিৰ্বাচনৰ আগে যাতে পৰিস্থিতি উত্তপ্ত নহয় বা অধিক ভয়ংকৰ হৈ নপৰে তাৰ ওপৰত দৃষ্টি ৰখাৰ বাবে এইখিনি ব্যৱস্থা ধুবুৰীত কিন্তু কেৱল ধুবুৰীত কৰিলে নহ'ব কাৰণ কেৱল ই ধুবুৰীতে এতিয়া সীমাবদ্ধ হৈ থকা নাই গোৱালপাৰা গ'ল লখিমপুৰ গ'ল তাৰপিছত উজনি অসমৰ আন বিভিন্ন প্ৰান্তকো চোৱাৰ আশংকা আছে সেয়েহে সকলো প্ৰান্ততে এনেধৰণৰ চিচিটিভিৰ ব্যৱস্থা আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা বা অতিৰিক্ত ফ'ৰ্চৰ ব্যৱস্থা কৰাটো দৰকাৰ কাৰণ সামাজিক বিষবাষ্প বা সমাজত অশান্তিৰ সৃষ্টি কৰিবলৈ যদি কোনোবাই চেষ্টা কৰে তাক পুলিয়ে পোখাই আৰম্ভণিতে মোহাৰি পেলাব লাগিব কাৰণ এবাৰ যদি লাই পায় সি মূৰলৈকে জঁপিয়াব বা আগন্তুক দিনত পৰিস্থিতি ভয়ংকৰ কৰিব কেইবাটাকো ইতিমধ্যে কৰায়ত্ব কৰা হৈছে তাৰে কেইবাটামানৰ নাম আহিছে লখিমপুৰৰ এই ঘটনা সন্দৰ্ভত ধুবুৰীতো বহুতো কৰায়ত্ব কৰা হৈছিল গোৱালপাৰাতো কৰায়ত্ব কৰা হৈছিল কিন্তু লখিমপুৰত কালি নিশাৰ ভাগত যি ঘটনা সংঘটিত হ'ল লগে লগে আৰক্ষীয়ে কৰায়ত্ব কৰিলে মনছুৰ আলী ৰেজাক আলী চাহা আলী দিলৱাৰ হুছেইন দিলদাৰ হুছেইন আৰু লগতে আন কেইবাটাও জালত পৰিছে সেইকেইটাৰ নাম এই মুহূৰ্তত আমি পোৱা নাই এইকেইটাক কৰায়ত্ব কৰা হৈছে এইকেইটা আনকি গৰুৰ বা গোধনৰ নিষিদ্ধ মাংসৰ সৈতে জড়িতৰো অভিযোগ উত্থাপন হৈছে তেনেধৰণৰ বহু কথা উত্থাপন হৈছে যিবোৰ সঁচাকৈ চিন্তনীয় আৰু কিছুদিন পূৰ্বে ঢকুৱাখনীয়া চিৰিংচুক নামঘৰত চুৰি কাৰ্য সংঘটিত হৈছিল তাতো এইকেইটা বা এনেধৰণৰ একাংশ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এতিয়া মুঠতে এই অপশক্তিক লৈ প্ৰশ্ন উত্থাপন হৈছে এইটো কেনেধৰণৰ অপশক্তি আৰু এই অপশক্তিটোৱে নিৰ্বাচনৰ আগেহে এই প্ৰচেষ্টাবোৰ কিয় হাতত লৈছে মানে 2026ৰ নিৰ্বাচনৰ আগে এনেধৰণৰ কথাবোৰ বিয়পাই দি পৰিস্থিতি অধিক অশান্ত কৰাৰ মন নেকি মানুহৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ মন নেকি এই অপশক্তিটোৰ স্বাভাৱিকতেই সকলোৱে নিজৰ বিবেকৰ আশ্ৰয় ল'ব লাগিব ভালদৰে চিন্তা সকলোৱে কৰিব পাৰিব লাগিব আৰু এই অপশক্তিক নাশ কৰাত প্ৰতিটো ধৰ্মৰ মানুহে হাত উজান দিব লাগিব
কেৱল এয়া যে হিন্দু ধৰ্মৰ প্ৰতি আঘাত বা হিন্দু ধৰ্মকে টাৰ্গেট কৰিছে এনে নহয় এনেধৰণৰ কাম কৰি ইছলাম ধৰ্মৰ প্ৰতিও মানুহৰ মানসিকতা বেয়া কৰিবলৈ এই অপশক্তিটোৱে চেষ্টা কৰিছে সেই অপশক্তিটো সেয়ে হিন্দু মুছলিম সকলোৱে মিলি একেলগে নাশ কৰিব লাগিব সেইটো অপশক্তি কেৱল নিয়স্ত স্বাৰ্থ জড়িত অপশক্তি নিজৰ মুনাফাৰ বাবে কাম কৰা অপশক্তি সেই তৃতীয় শক্তিটো সেয়ে সেই তৃতীয় শক্তিক আমি নিজে বিচাৰিব লাগিব আৰু এনে ধৰণৰ দুষ্কাৰ্যবোৰ ৰোধ কৰাত আমি সকলোৱে আগভাগ ল'ব লাগিব প্ৰথমে ধুবুৰী তাৰ পাছত গোৱালপাৰা এতিয়া লখিমপুৰ আৰু আগন্তুক দিনত কি স্থানৰ নাম হয়তো আমি শুনিবলৈ পাম আমি আশা কৰিম এনে ধৰণৰ আৰু ঘটনা নহওক আৰু যাতে অন্য স্থানত এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ কথা আমি শুনিবলৈ যাতে নাপাওঁ সেইটো আমি আশা কৰিম কিন্তু এই দুষ্ট শক্তিবোৰৰ কথা একো ক'ব নোৱাৰি সেয়ে আৰক্ষী প্ৰশাসন চৰকাৰে অধিক কঠোৰ ব্যৱস্থা ল'ব লাগে অধিক তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে আৰু প্ৰতিটো স্থানতে পুংখানুপুংখ ৰূপত এই বিষয়বোৰ বিচাৰ বিশ্লেষণ কৰিব পৰাকৈ বিশেষ গোট গঠন কৰি দিব লাগে যাতে এনে ধৰণৰ অপশক্তিয়ে সমাজত বিষবাষ্প বিয়পাব নোৱাৰে আমি আশা কৰিম ইয়াৰ আঁৰত জড়িত মূল ব্যক্তিসকল অতি শীঘ্ৰে জালত পৰিব আৰু এই আঁৰত জড়িত ব্যক্তিসকলক নাকি লগাই পুনৰ অসমত শান্তি সৃষ্টি কৰাত যাতে চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব সেইটোৱে আমি আশা কৰিম আপোনালোকৰ মতামত কমেণ্ট বক্সত আমি বিচাৰি থাকিম আপোনালোকে এই ক্ষেত্ৰত মতামত দিয়ক পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট